নমস্কাৰ বন্ধুসকল, মই ডক্টৰ সৌৰভ বৰা আৰু আপোনালোকে চাই আছে মেডিকেল ডিছকাশ্যন এপিছড নম্বৰ 2 আৰু আজি আমাৰ মাজত উপস্থিত ডক্টৰ পাৰ্থপ্ৰতিম কলিতা ছাৰ। নমস্কাৰ ছাৰ। আৰু নমস্কাৰ। আমাৰ পাৰ্থপ্ৰতিম কলিতা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আপোনালোকে চাই আছে এই এপিছডত আমি ডিছকাশ্যন কৰিবলৈ গৈ আছো যে ভাগৰ আৰু ইয়াৰ কাৰণসমূহ। গতিকে এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় যিটো নেকি আমি ডিছকাছ কৰিবলৈ গৈ আছো। ছাৰ, আজি আমি দেখা পাওঁ হস্পিটেল বা অপিডিত এনেকুৱা বহুত পেচেণ্ট আহে যি নেকি অতি ভাগৰ লৈ আমাৰ ওচৰলৈ আহে। তো এনেকুৱা বহুত পেচেণ্ট পাওঁ। গতিকে এই পেচেণ্টসকলৰ কাৰণে ছাৰ আপুনি কি পৰামৰ্শ দিব বা ইয়াৰ কাৰণসমূহ কি কি আপোনাৰ পৰা জানিবলৈ ইচ্ছা কৰিম। Obviously, almost আমাৰ মাজত 70% পেচেণ্ট ভাগৰ অনুভৱ লৈ আহে। ইয়াৰ কাৰণ বিভিন্ন ধৰণৰ থাকে, কিন্তু এই ভাগৰ লৈ অহা পেচেণ্ট সমূহৰ মাজত অলমোষ্ট 60 to 70% পেচেণ্টৰ জাষ্ট কিছুমান মানসিক কাৰণতহে ভাগৰ অনুভৱ কৰে। সো তাৰে ভিতৰত 20% পেচেণ্টৰ একো ধৰণৰ কাৰণ কোনো ইনভেষ্টিগেশ্যনত দেখা নাযায়। অনলি 7% পেচেণ্টৰহে ভাগৰৰ এটা নিৰ্দিষ্ট অৰ্গেনিক কাৰণ দেখা যায়। সো ই এটা ডাঙৰ এটা ৰোগ য'ত বহুত মানুহে ভুগি থাকে, কিন্তু বিভিন্ন ধৰণৰ ইনভেষ্টিগেশ্যন কৰিও বহুত লোকৰ একো নিৰ্দিষ্ট কাৰণ দেখা নাযায়। ভাগৰৰ এনেকা চালে আমাৰ বিভিন্ন ধৰণৰ কাৰণ থাকে। তাৰ ভিতৰত কিছুমান ফিজিঅলজিক্যাল কাৰণ থাকে, অৰ্থাৎ যাক আমি ফিজিঅলজিক্যাল ফেটিক বোলা হয়। ফিজিঅলজিক্যাল ফেটিক আমি এনেকুৱা মানুহৰ দেখা যায় যিবিলাকৰ নাইট শিফট থাকে, টোপনি সঘনাই ক্ষতি হয়, নতুনকৈ হোৱা মাসকলৰ হয়, তেওঁলোকে ল'ৰা ছোৱালীৰ কাৰণে ৰাতি শুব নোৱাৰে। সো কেতিয়াবা ইভেন যিবিলাক জব বৰিং হয়, অৰ্থাৎ যিবিলাক জবত পে কম থাকে বা তেওঁলোক সন্তুষ্ট নহয়, ইভেন সেনেকুৱা জব কৰি থকা লোকৰ মাজতো ডিপ্ৰেছনটো ভাগৰ হিচাপে দেখা দিয়ে। তাৰ লগত কিছুমান মেডিকেল কজ থাকে। বিভিন্ন ধৰণৰ বেমাৰত আমাৰ ক্ৰনিক বেমাৰ বিশেষকে ভাগৰ দেখা যায়। তাৰ লগতে অন্যান্য স্লিপ ডিসঅৰ্ডাৰ্ছত ভাগৰ দেখা যায়। মানুহৰ কিছুমান কাৰণত টোপনিৰ ক্ষতি হোৱা দেখা যায়, যাৰ বাবে তেওঁলোকৰ ৰাতি নাইট স্লিপ ৰিফ্ৰেছিং নহয় আৰু সেয়েহে দিনটো ভাগৰ অনুভৱ কৰে। অন্যান্য কিছুমান মেডিচিনছৰ কাৰণে ভাগৰ দেখা যায়, কিন্তু এই সকলো কাৰণৰ মাজত আটাইতকৈ ডাঙৰ কাৰণ হৈছে কিছুমান সাইকিয়াট্ৰিক ডিসঅৰ্ডাৰ্স, যেনে ডিপ্ৰেছন, এনজাইটি ইত্যাদি, যি বেছিভাগ মানুহৰে ভাগৰ হিচাপে পৰিগণিত হয় আৰু তেওঁলোকে ভাগৰ হিচাপে আমাৰ অপিডিত দেখাব আহে। সো এজ এ হোল এইবিলাকেই ভাগৰ অনুভৱৰ কাৰণসমূহ। হয়, সুন্দৰ লাগিলে গোটেইখিনি এক্সপ্লেনেশ্যনটো। মই ভাবো যিবিলাক শ্ৰোতা আছে তেওঁলোকৰ যিবিলাক এই প্ৰফেশ্যনত জড়িত তেওঁলোকে উপকৃত হ'ব বুলি আশা কৰিলো। ছাৰ, আমাৰ আৰু এটা কুৱেশ্যন আছে, ছেকেণ্ড কুৱেশ্যনটো, যে এনেকুৱা কিছুমান বেমাৰ আছে নেকি য'ত স্পেচিফিকেলি কিছুমান বেমাৰ আছে নেকি য'ত ভাগৰৰ চিমটমছটো আমি বেছিকৈ দেখা পাওঁ? অবভিয়াছলি। সো ইভেন কিছুমান বেমাৰত প্ৰথমতে ভাগৰটোহে চিমটম হিচাপে দেখা দিয়ে। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ বেমাৰ হৈছে আমাৰ ক্ৰনিক যিবিলাক বেমাৰ, যেনে ক্ৰনিক লিভাৰ ডিজিজ, ক্ৰনিক কিডনি ডিজিজ। এইবিলাক ডিজিজত এই স্পেচিফিক অৰ্গেনৰ চিমটমছ দেখাৰ আগতে ভাগৰ হিচাপে তেওঁলোকে আমাৰ অপিডিত আহিব পাৰে। তাৰ লগতে কিছুমান নিউৰলজিক্যাল বেমাৰত ভাগৰ দেখা যায়। তাৰ ভিতৰত এটা মাল্টিপল স্ক্লেৰচিছ বুলি বেমাৰ আছে, বা যিবিলাক মানুহৰ সিজাৰ্ছ থাকে। কিছুমান মানুহৰ আগৰ পৰা বিভিন্ন কাৰণত, যেনে ডায়েবেটিছ ইত্যাদিৰ কাৰণে নাৰ্ভৰ কিছুমান বেমাৰ হোৱা দেখা যায়, যাৰ কাৰণে তেওঁলোক ভাগৰ হিচাপে আমাৰ অপিডিত আহিব পাৰে। বিভিন্ন ধৰণৰ ব্ৰেইনৰ বেমাৰ, যেনে হাইপোপিটিউটাৰিজিম, অৰ্থাৎ আমাৰ ব্ৰেইনত এটা পিটিউটাৰি বুলি গ্ৰন্থি থাকে, য'ৰ পৰা বিভিন্ন ধৰণৰ হৰমনছ নিৰ্গত হোৱা দেখা যায়। এই পিটিউটাৰি যিটো অৰ্গেন আছে, এইটোৰ কিছুমান বেমাৰতো ভাগৰ এটা প্ৰধান কাৰণ হয়। তাৰ লগতে আমাৰ এড্ৰিনেল গ্লেণ্ড আছে, য'ৰ পৰাও কিছুমান হৰমনছ ওলোৱা যায়। সো এই এড্ৰিনেল গ্লেণ্ডৰ কিছুমান বেমাৰতো মানুহৰ ভাগৰ প্ৰথমতে দেখা দিয়ে। তাৰ লগতে অন্যান্য কাৰণ, যেনে খুব প্ৰচলিত এনিমিয়া, অৰ্থাৎ আমাৰ যদি হিমোগ্লোবিনটো কমি যায়, তো তেনেহলে মানুহে ভাগৰ হিচাপে আমাৰ ওচৰত আহিব পাৰে। থাইৰয়েড এটা কমন বেমাৰ হয়, যাৰ কাৰণে মানুহে ভাগৰ ফিল কৰে। তাৰ লগতে যদি এজন ব্যক্তিৰ
আগৰ পৰা কিছুমান বেমাৰ থাকে যেনে মেলিগনেন্ট ডিসঅৰ্ডাৰ্স অৰ্থাৎ কিছুমান কেন্সাৰ থকা পেশেন্টৰ প্ৰথমতে ভাগৰ হিচাপে তেওঁলোক আমাৰ ওপিডিত আহিব পাৰে সো এইবিলাকে খুব কমন মেডিকেল ডিসঅৰ্ডাৰ্স হয় যিবিলাকৰ কাৰণত এজন পেশেন্টে ভাগৰ হিচাপে প্ৰথমতে সিম্পটম লৈ আহিব পাৰে হয় ধুনীয়া লাগিলে এনসাৰটো ভাবল কৰো সকলোৱে বুজি পাইছে আৰু দৰ্শকসকলে ঠিক তেনেকৈ স্যাৰ যেনেকৈ আপুনি ক'লে যে কিছুমান বেমাৰত যেনেকৈ আমাৰ এই ভাগৰটো যেনেকৈ চিম্পটমছ হিচাপে আহিব পাৰে ঠিক তেনেকৈ কিছুমান মেডিচিনো তেনেকুৱা আছে চাগে যে যিবিলাক পেশেন্টে বহুত দিনৰ পৰা খাই আছে তো হেনেকুৱা কিছুমান মেডিচিন খালেও তাৰ কাৰণে ভাগৰ অনুভৱ কৰিব পাৰে নেকি হয় কিছুমান মেডিচিনছৰ কাৰণেও ভাগৰ অনুভৱ কৰিব পাৰে ইয়াৰ ভিতৰত খুব কমন হৈছে এলকহল যিবিলাক মানুহে মাদক দ্ৰব্য কৰে তেওঁলোকে খুব ভাগৰ অনুভৱ কৰে তাৰ লগতে কিছুমান হাৰ্টৰ দৰব যেনে যাক আমি বিটা ব্লকাৰ্স বুলি কওঁ সেইবিলাকে আমাৰ হাৰ্টৰ ধপধপনিটো কমাই দিয়ে আৰু সেইবাবেও ভাগৰ অনুভৱ কৰে কিছুমান আমি কিছুমান মেডিচিন চৰ্দিৰ কাৰণে খোৱা যায় যিবিলাকে টোপনি অনুভৱটো বঢ়াই দিয়ে সেইবিলাকেও ভাগৰ অনুভৱ কৰে বিভিন্ন ধৰণৰ সিডেটিভস যিবিলাকৰ মানুহৰ টোপনি নাহে তেওঁলোকে টোপনিৰ বাবে কিছুমান মেডিচিনছ খোৱা যায় বা ওভাৰ দি কাউন্টাৰ মেডিচিনছ ইউজ কৰে যাৰ কাৰণে ভাগৰ অনুভৱ কৰিব পাৰে ইভেন কিছুমান হাৰ্বেল মেডিচিনছ কিছুমান মানুহে বিভিন্ন ৰোগৰ বাবে তেওঁলোকে হাৰ্বেল মেডিচিন খায় সেইবিলাকত বিভিন্ন ধৰণৰ দ্ৰব্য থাকে যিবিলাকে ভাগৰ অনুভৱ কৰাব পাৰে কিছুমান নিউৰলজিক্যাল বেমাৰৰ কাৰণে খোৱা মেডিচিনছে য'ত আমাৰ ব্ৰেইনত এফেক্ট কৰে এইবিলাক কাৰণতো আমাৰ ভাগৰ অনুভৱ হয় সো এইবিলাক বিভিন্ন ধৰণৰ মেডিচিনছ আছে যিবিলাকে আমাৰ ভাগৰ অনুভৱ কৰে তাৰ ভিতৰত মই এটা ডাঙৰ ভাগৰৰ কাৰণ ক'ব বিচাৰিছো এটা হৈছে স্লিপ ডিসঅৰ্ডাৰ্স আমাৰ সমাজত obesity বহুত ডাঙৰ এটা প্ৰবলেম হৈছে মানুহৰ মোটাপা মানুহৰ ওজন বাঢ়ি গৈছে যাৰ বাবে তেওঁলোকৰ ৰাতি শুৱাৰ সময়ত আমাৰ যিটো চৰ্বি থাকে আমাৰ গলত জমা হয় আৰু তাৰ বাবে তেওঁলোকৰ যিটো উশানলী সেইটো ৰাতি শুৱাৰ সময়ত সৰু হৈ যায় আৰু জিভাখন পিছফালে পৰি যায় যাৰ বাবে মাইক্ৰো স্লিপ এৰোজেলছ হয় অৰ্থাৎ ৰাতি শুই থকা সময়ত বিভিন্ন সৰু সৰু স্লিপ টোপনিটো ভাঙি যায় সৰু কম সময়ৰ বাবে যেনে 10 সেকেন্ডৰ কাৰণে আৰু এইটো তেওঁলোকে গম নাপায় ৰাতিপুৱা শুই উঠি দেখে যে তেওঁলোকৰ খুব ভাগৰ অনুভৱ হৈ আছে বা দিনটো টোপনিৰ ভাৱ এটা হৈ থাকে সো স্লিপ ডিসঅৰ্ডাৰ এটা খুব কমন কাৰণ হয় যিটোৰ বাবে মানুহে ভাগৰ অনুভৱ কৰে সো এনেকুৱা ধৰণৰ বেমাৰ আৰু মেডিচিনছে আমাৰ মাজত ভাগৰ বঢ়াই দিব পাৰে হয় ধন্যবাদ স্যাৰ আপোনাৰ যিটো এনসাৰ হেতু সকলোৱে বোধগম্য হল বুলি আমি আশা ৰাখিছো আৰু আমাৰ এই এপিসোডটোৰ মাজেৰে আমি ৰাইজক জনাই যাম যে কি ধৰণৰ ভাগৰৰ কাৰণে কেনে ধৰণৰ বেমাৰ হ'ব পাৰে কেনে ধৰণে ট্ৰিটমেন্ট কৰিব পাৰে আপোনালোকে সকলোখিনি গম পাব আমাৰ ডক্টৰ পাৰ্থপ্ৰতিম ছাৰৰ সৈতে এতিয়া স্যাৰ আন এটা কোৱেশ্চনত লৈ আহিছো যে আমি দেখা পাওঁ যে বহুত এনেকুৱা পেশেন্ট আছে যি আমাৰ ওপিডি বা হস্পিটেললৈ আহি থাকে বা বহুতো দিনৰ পৰা মেডিচিন খাই থাকে কিন্তু তেওঁলোকে টেষ্ট কৰে কিন্তু নৰ্মেল থাকে ব্লাড ৰিপৰ্ট ইনভেষ্টিগেশ্যন অল নৰ্মেল থাকে বা তেওঁলোকে ভাগৰ অনুভৱ কৰি থাকে তো তেওঁলোকৰ কাৰণে আপুনি কি পৰামৰ্শ দিব স্যাৰ এইটো ঠিকই কৈছা সৌৰভ যে আমি বেছিভাগ পেশেন্টে মই অলৰেডি আৰম্ভণিতে কৈছিলো যে অলমোস্ট 20% পেশেন্টৰ যিবিলাকে ভাগৰ লৈ আহে কোনো ধৰণৰ অৰ্গেনিক কজ নোলাই বা কোনো ইনভেষ্টিগেশ্যনত ৰিপৰ্টত একো ধৰণৰ এবনৰ্মেলিটি নোলাই সো এনেকুৱা ডাঙৰ এটা গ্ৰুপ অফ পেশেন্টস থাকে য'ত ভাগৰ দেখা যায় আৰু তাক আমি দুই ধৰণে ভাগ কৰিব পাৰো এটা হৈছে আমি ফাইব্ৰোমাইলজিয়া বুলি এটা প্ৰবলেম থাকে আৰু এটা ক্ৰনিক ফেটিক সিনড্ৰোম বুলি এটা বস্তু থাকে সো আমি দেখা যায় যে যিবিলাক পেশেন্টে 6 মাহৰ ওপৰত ভাগৰৰ কমপ্লেইন লৈ আহে তেওঁলোকক আমি ক্ৰনিক ফেটিক ডিসঅৰ্ডাৰ্স বলো বা ক্ৰনিক ফেটিক সিনড্ৰোম বলো এটা ক্ৰনিক ফেটিক সিনড্ৰোম আমি কেতিয়া ক'ব পাৰো যেতিয়া এজন ব্যক্তিয়ে 6 মাহতকৈ ওপৰত ভাগৰ অনুভৱ কৰি থাকে তাৰ লগত কিছুমান অন্যান্য সৰু সৰু প্ৰবলেমছ থাকে যেনে তেওঁলোকৰ সঘনাই মূৰৰ বিষ হয় তেওঁলোকে কত মনোযোগ দিব নোৱাৰা হয় তেওঁলোকৰ কেতিয়াবা মাজে মাজে সৰ থ্ৰোট হয় বা গলত অসুবিধা পায় তেওঁলোকৰ মাংসৰ বিষ হয় বা জইন্টৰ পেইনছ হয় বিভিন্ন সৰু গাঁঠি ডাঙৰ গাঁঠিৰ পেইন হ'ব পাৰে আৰু এনেকুৱা ধৰণৰ সিম্পটমছৰ লগত ভাগৰ থাকে সো ইয়াকে আমি ক্ৰনিক ফেটিক সিনড্ৰোম বোলা হয় ইয়াৰ মূলত কাৰণ হৈছে ডিপ্ৰেছন এনজাইটি আৰু এইটো যেতিয়া বহুত দিনলৈকে থাকে তেওঁলোকে সঘনাই ভাগৰ অনুভৱ কৰি থাকে তাৰ লগতে ফাইব্ৰোমাইলজিয়া বুলি এটা বেমাৰ থাকে যিটো বহু ক্ষেত্ৰতে মাইকী মানুহৰ দেখা যায় তাত দেখা যায় যে তেওঁলোকৰ মাংসৰ বিষ
6 মাহ ধৰি আছে আৰু বিভিন্ন টেন্ডাৰ পইণ্টছ থাকে, অৰ্থাৎ যদি মই পিঠিৰ ফালে টিপি দিওঁ তেওঁলোকে বিষ অনুভৱ কৰিব। আমি যদি দেখো যে 18টা আমাৰ স্পেচিফিক পইণ্ট থাকে, তাৰ ভিতৰত 11টা যদি বিষ থাকে তাক আমি ফাইব্ৰোমাইলজিয়া বুলি কওঁ। ইয়াৰো ডাঙৰ প্ৰধান কাৰণ হৈছে ডিপ্ৰেছন, এনজাইটি আৰু ঘৰুৱা অসুবিধা। সো এই দুটা কাৰণ এটা ডাঙৰ গ্ৰুপৰ মাজত দেখা যায়, যাক ক্ৰনিক ফেটিক চিনড্ৰম আৰু ফাইব্ৰোমাইলজিয়া বুলি কওঁ। সো এই দুটা ডায়াগনোজ কৰাটো ইম্পৰ্টেণ্ট হয়, আৰু এই দুয়োটাতে কোনো ধৰণৰ তেওঁলোকৰ লেবৰেটৰী এবনৰ্মেলিটি নাথাকে আৰু ই এটা ক্লিনিকেল ডায়াগনোচিছ হয়। সো বেছিভাগ পেচেণ্টৰে দেখা যায় যে তেওঁলোকে এই দুটা ডায়াগনোচিছৰ লগত ভাগৰ অনুভৱ কৰি আমাৰ অপিডিত আহে। হয়, ধন্যবাদ ছাৰ। আৰু মই দৰ্শকসকলক জনাম যে যিবিলাক ব্যক্তিয়ে এনেকুৱা ধৰণৰ অসুবিধাত ভুগি আছে তেওঁলোকে ডক্টৰ কনচাল্ট বা হস্পিটেলৰ ওচৰত যোগাযোগ কৰে, তেওঁলোকৰ স্বাস্থ্যটো যাতে ভালে থাকে সেইটো আশা কৰিছো। আৰু আমাৰ ছাৰ শেষৰটো প্ৰশ্ন লৈ আহিছো শেষ পৰ্যায়লৈ, যে এই যিটো অতি ভাগৰ, এই ভাগৰ কিছুমান আমাৰ পৰীক্ষা দৰ্শকসকলে জানিব বিচাৰিব যে কি কি পৰীক্ষা কৰিলে তেওঁলোকে এইটো জানিব, আৰু ইনভেষ্টিগেশ্যন আৰু ট্ৰিটমেণ্ট তেওঁলোকে কি কি ট্ৰিটমেণ্ট কৰিব ছাৰ? ওকে, সো এইটো ইম্পৰ্টেণ্ট কথা যে যেতিয়া এজন মানুহে ভাগৰ লৈ আহে আমি যিবিলাক মেডিকেল ডিসঅৰ্ডাৰ সেইবিলাক আগতে ৰুল আউট কৰিব লাগে। মই অলৰেডি কৰো এনিমিয়া এটা ইম্পৰ্টেণ্ট ডায়াগনোচিছ, থাইৰয়ডৰ প্ৰব্লেম, এড্ৰিনেলৰ প্ৰব্লেম, পিটিউটাৰীৰ প্ৰব্লেম বা হাৰ্টৰ প্ৰব্লেম। কেতিয়াবা দেখা যায় যে মানুহৰ হাৰ্টটো ফাংচন কম কৰি আছে বা হাৰ্টৰ প্ৰব্লেম আছে, তেওঁলোকৰ খুব দিনৰ পৰা ভাগৰ থাকে। সো এই কাৰণে এজন ব্যক্তিৰ হিমোগ্লোবিন, থাইৰয়ড, তেওঁলোকৰ মূৰৰ এখন চিটি স্কেন, তেওঁলোকৰ হাৰ্টৰ এখন ইচিজি, ইকো আৰু যিবিলাক নৰ্মেল ইলেক্ট্ৰোলাইট যেনে সোডিয়াম কমিলে ভাগৰ অনুভৱ কৰে, পটেছিয়াম চাব লাগে, তেওঁলোকৰ ক্ৰিয়েটিনিন চাব লাগে, লিভাৰ ঠিকে আছে নে চাব লাগে। সো এই গোটেইবিলাক পৰীক্ষা কৰিহে আমি কোনো অৰ্গেনিক কজ আছে নে ওলাব পাৰো। যদি কোনো ধৰণৰ ইনভেষ্টিগেশ্যনত প্ৰব্লেম নাথাকে তেনেহলে আমি ক্ৰনিক ফেটিক চিনড্ৰম বা ফাইব্ৰোমাইলজিয়া বুলি ভাবিব পাৰো। মই আগতে কৈছিলো যে যদি কোনো অৰ্গেনিক কাৰণ ওলায় তেনেহলে তাৰ ট্ৰিটমেন্ট কৰিলে ভাগৰ ভাৱটো কমি যায়, কিন্তু 70% পেচেণ্টতে ডিপ্ৰেছন বা এনজাইটিৰ কাৰণে ভাগৰ দেখা যায়। সো যদিহে তেওঁলোকে ডিপ্ৰেছন বা এনজাইটিত ভুগি আছে তেওঁলোকে তাৰ ট্ৰিটমেন্ট কৰাটো দৰকাৰী হয়। তাৰ লগতে তেওঁলোকে নিজৰ ৰুটিন চেঞ্জ কৰিব লাগে। যদিহে এজন ব্যক্তিয়ে নিজৰ নাইট শিফট আছে তেওঁলোকে সেইটো সলনি কৰিব লাগে। তেওঁলোকে যদি বৰিং জবটোত তেওঁলোকে সান্তনা পোৱা নাই তেওঁলোকে জব চেঞ্জ কৰিবৰ কথা ভাবিব লাগে, বা ষ্টিমুলেটিং জব কিবা কৰিব লাগে, হবিজ নতুন নতুন হবিজ গঢ় দিব লাগে, তেওঁলোকে কিতাপ পঢ়িব লাগে। আৰু গ্ৰেডেড এক্সাৰসাইজ বহুত ইম্পৰ্টেণ্ট হয়, অৰ্থাৎ সৰু সৰুকে এক্সাৰসাইজ অলপ অলপকে বঢ়াই যাব লাগে। আৰু তেওঁলোকে এই নিজৰ ৰুটিনত খাদ্য খানা টাইমত খাব লাগে, ফ্ৰুটছ খাব লাগে, তেওঁলোকে এটা এনেকুৱা জীৱন যাপন কৰিব লাগে য'ত এক্সাৰসাইজ, য়োগা, ভাল খাদ্য খানা এই গোটেইবিলাক ইনক্লুড থাকে। লগতে কগনিটিভ থেৰাপি থাকে, অৰ্থাৎ কোনোবা সাইকোলজিকেল কাউন্সিলাৰৰ ওচৰত গৈ তেওঁলোকে কাউন্সিলিং ল'ব পাৰে। সো এই গোটেই এটা সামূহিক এটা ইনভেষ্টিগেশ্যন আৰু ট্ৰিটমেন্টৰ দ্বাৰাই আমি ভাল এটা ডায়াগনোচিছত আহিব পাৰো আৰু লগতে ভাল ট্ৰিটমেন্ট কৰিব পাৰো। সো এই আমি সকলো দৰ্শককে অনুৰোধ কৰিম যে বহুত দিনৰ পৰা যিবিলাকে ভাগৰ অনুভৱ কৰি আছে তেওঁলোকে ডক্টৰৰ ওচৰত গৈ নিজৰ ট্ৰিটমেন্টৰ আগতে ডায়াগনোচিছ কৰি লৈ যদি কোনো অৰ্গেনিক কাৰণ আছে তাৰ ট্ৰিটমেন্ট, আৰু লগতে যদি এনজাইটি ডিপ্ৰেছনৰ কাৰণে কোনো ভাগৰ অনুভৱ কৰি আছে তাৰো ট্ৰিটমেন্ট আছে, তেওঁলোকে ডক্টৰৰ ওচৰত গৈ সঠিকভাৱে ট্ৰিটমেন্ট কৰাটো দৰকাৰী হয়। ধন্যবাদ পাঠকবৰ্তী কলিতা ছাৰ, ইমানখিনি আমাক দিহা পৰামৰ্শ আৰু যিখিনি আপোনালোকে আগবঢ়ালে মই ভাবো সকলো দৰ্শকসকলৰ বাবে উপকৃত হ'ব। আজি আপোনালোকে চাই আছিলে যে মেডিকেল ডিছকাশ্যনৰ এপিছড নম্বৰ 2, আৰু এই ডিছকাশ্যনত আমি আজি ডিছকাশ্যন কৰিলো যে ভাগৰ কি হয়, কেনেকে ইয়াৰ কাৰণসমূহ আৰু ইয়াৰ ট্ৰিটমেণ্টসমূহ আৰু ইয়াৰ পৰা ল'বলগীয়া সাৱধানতাসমূহ। আৰু ছাৰ আপোনাৰ শেষত আপোনাৰ পৰা জানিব বিচাৰিম আপুনি দৰ্শকসকলক কি ক'ব আৰু আমাৰ এই অনুষ্ঠানটো সামৰি মাৰিম। সো আমাৰ এই যিটো অনুষ্ঠান আৰম্ভ কৰিছো যাক আমি স্বাস্থ্য বাৰ্তা নাম দিছো, ইয়াত আমি বিভিন্ন চিমটমছৰ বিষয়ে আলোচনা কৰিম। আশা কৰো যে দৰ্শকৰ ইয়াৰ পৰা যথেষ্ট লাভ হৈছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ যদি কমেন্টছ বা যিকোনো বেমাৰৰ বিষয়ে জানিব বিচাৰে তেওঁলোকে কমেন্ট কৰিলে আমি সেইটো ডিছকাশ্যন কৰিম। আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।